ভেৰি গুড নিউজ। ফাইনেলি ফৰ্চকইন মাৰ্কেটত আহিবলৈ সাজু। আজি আমাৰ নতুন আপডেট। আজিৰ আপডেটত আমি জানিম ফৰ্চকইনটো আমাৰ কোনটো এক্সচেঞ্জত আহিব পাৰে, আমাৰ ফৰ্চকইনটো কেতিয়াৰ পৰা দামখন ষ্টাৰ্ট হ'ব, আৰু আমাৰ ফৰ্চকইনটো অপেন মাৰ্কেটত আহি যোৱাৰ লগে লগে আমাৰ বাইনেন্স, কইনবেছ আমাৰ কোনটো এক্সচেঞ্জত অতি সোনকালে আহিব। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। তালিকাভুক্তৰ বাবে সাজু হৈছে ফৰ্চকইন। আমি এক্স টুইটাৰত নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এক শক্তিশালী অভিযান আৰম্ভ কৰিছোঁ। অনুমান কৰকচোন ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি? আপুনি আমাৰ মূল, আপুনি সমাজৰ চালিকা শক্তি। আৰম্ভণিৰে পৰা আমাৰ লগত থকা আটাইতকৈ নিষ্ঠাৱান আৰু সক্ৰিয় অংশগ্ৰহণকাৰী আপোনালোক। ইয়াত কোৱা হৈছে আমাৰ ফৰ্চকইনৰ যিহেতু আমি আপডেট আজি চাই আছোঁ, গতিকে আমি মেটাফৰ্চত অতি সোনকালে আমাৰ বহুতো আমাৰ 2 বছৰ পাৰ হৈ গৈছে, আৰু আমি আগৰে পৰা যিসকলে নেকি ফৰ্চকইন মেটাফৰ্চৰ লগত আছোঁ সকলোকে উদ্দেশ্য কৰি কোৱা হৈছে আপোনাৰ শক্তি প্ৰকল্পৰ প্ৰতি আপোনাৰ বিশ্বাসে আনক আমাৰ লগত যোগাযোগ কৰিবলৈ প্ৰেৰণা দিয়ে। এতিয়া আপোনালোকৰ প্ৰত্যেকেই নেতা হ'ব পাৰিব, তাৰপিছত নতুন মানুহ আহিব পাৰিব। ইয়াত কোৱা হৈছে আমাৰ এতিয়া আমি সকলোৱে নেতা হ'ব পাৰিম, নতুন মানুহ আমি ইয়াত আনিব পাৰিম। আৰু যদি আপুনি ফৰ্চকইনৰ শীৰ্ষ CEX ক্ৰিপ্টো এক্সচেঞ্জত তালিকাভুক্ত কৰাটো বিচাৰে, এই পদক্ষেপসমূহ অনুসৰণ কৰক। আৰু আমি যদি ইয়াত কোৱা হৈছে CEX অৰ্থাৎ সকলোৱে জানো চেণ্ট্ৰেলাইজ এক্সচেঞ্জ হয়। আমাৰ এক্সচেঞ্জ দুটাই আছে, চেণ্ট্ৰেলাইজ আৰু ডিচেণ্ট্ৰেলাইজ এক্সচেঞ্জ। গতিকে আমি যদি CEX অৰ্থাৎ চেণ্ট্ৰেলাইজ এক্সচেঞ্জত আমি ফৰ্চকইনটো অহালৈ আমি সকলোৱে বিচাৰোঁ, তেতিয়াহ'লে আমাৰ এই তিনিটা আমাৰ পদক্ষেপ দিছে, এইখিনি আমাৰ অনুসৰণ কৰিব লাগে। এইখিনি মতে আমাৰ অলপ আমাক দেখুৱাব লাগে যে আমি সঁচাই আমি চেণ্ট্ৰেলাইজ এক্সচেঞ্জত ফৰ্চকইনটো অহা আমি বিচাৰিছোঁ। গতিকে আহক চাই লওঁ আমাৰ এই তিনিটা আমাৰ উদ্দেশ্যটো কি। ফাৰ্ষ্টতে দিছে এক্স টুইটাৰত আমাৰ পেজটো ছাবস্ক্ৰাইব কৰক। ফাৰ্ষ্টতে কোৱা হৈছে আমাৰ মেটাফৰ্চৰ যিটো নেকি অফিচিয়েল ছাইট আছে মিষ্টাৰ লাৰ্ডুৰ তৰফৰ পৰা, সেইটো আমাৰ এক্স টুইটাৰত তেওঁৰ পেজটো ছাবস্ক্ৰাইব কৰিব লাগে, কাৰণ আমাৰ মেটাফৰ্চৰ ফৰ্চকইনৰ সকলো ধৰণৰ আপডেট এক্স টুইটাৰত তেওঁলোকে দি দিয়াৰ লগে লগে আমি আপডেটটো পাই যাম। নিয়মিতভাৱে মেটাফৰ্চ হেক্স মেটাফৰ্চ FMS ফৰ্চকইন হেজগেটৰ লাইক কমেণ্ট আৰু পোষ্ট লিখক। এইটো আমাৰ হেছটেগ দি ফৰ্চকইন মেটাফৰ্চ ফৰ্চকইনটো আমাৰ তাত আমাৰ কমেণ্টটোত লিখিব লাগে। আনক নিমন্ত্ৰণ কৰক আৰু এক্স টুইটাৰত অফিচিয়েল মেটাফৰ্চ পেজৰ পৰা পুনৰ পোষ্ট কৰক। আমি আনক নিমন্ত্ৰণ কৰিব পাৰোঁ, আৰু মেটাফৰ্চৰ অফিচিয়েল যিটো নেকি আমাৰ পোষ্ট আছে এইটো আমি আকৌ পুনৰাই আমি পোষ্ট কৰিব পাৰোঁ, অৰ্থাৎ শ্বেয়াৰ কৰিব পাৰোঁ। আপুনি কৰা প্ৰতিটো কাৰ্যই আমাক লক্ষ্য ওচৰলৈ লৈ যায়, আৰু আমি এইটো কৰিলে নিশ্চয় মিষ্টাৰ লাৰ্ডু তেওঁ সুখী হ'ব, আৰু তেওঁক আমি আশা এটা দিছোঁ বুলি তেওঁ অনুভৱ কৰিব। আপোনাৰ কাৰ্যকলাপে নিৰ্ধাৰণ কৰিব যে FMS টোকেন কোনটো বিনিময়ত তালিকাভুক্ত হ'ব। আমাৰ ডিচিশ্যনেই তেওঁ ডিচিশ্যন ল'ব। আমি যদি চেণ্ট্ৰেলাইজ এক্সচেঞ্জত বিচাৰোঁ, নিশ্চয় চেণ্ট্ৰেলাইজ এক্সচেঞ্জত আমাৰ ফৰ্চকইনটো এৰি দিয়া হ'ব। যদি ডিচেণ্ট্ৰেলাইজ এক্সচেঞ্জত আমি বিচাৰোঁ, সেইটো ডিচেণ্ট্ৰেলাইজ এক্সচেঞ্জতে ফৰ্চকইনটো এৰা হ'ব। গতিকে আমাৰ ডিচিশ্যন তেওঁলোকে ল'ব। আমি আপোনাৰ লগত আছোঁ শক্তি। মই আশা কৰোঁ আজিৰ আপডেটটো নিশ্চয় আপুনি গমেই পাইছে। গতিকে ইয়াত আমাৰ বিষয়ে আৰু ক'ব লগা নাই। ভালে থাকক, সুস্থ থাকক। দেখা হ'ব নেক্সট ভিডিঅ'ত। থেংক ইউ। জয় মেটাফৰ্চ।